শহীদ ন্যাসৰ আছুত সংবাদমেল আৰু যুৱ ব্যৱসায়ী পৱন হাজৰিকাৰ মৃত্যু সন্দৰ্ভত সংবাদমেল সম্বোধন কৰিছে আছুৱে। এই মুহূৰ্তত আমি পোনে পোনে লৈ যাব বিচাৰিছোঁ আছুৰ সংবাদমেলৰ মাজলৈ। ঘটনাৰ উচিত তদন্ত বিচাৰি দোষীক শাস্তি দাবী উত্থাপন কৰিছে আছুৰ নেতৃত্বই। মানসিক নিৰ্যাতন চলাই মৃত্যুৰ মুখলৈ ঠেলি দিছে, সেই কথাৰ উপলব্ধি সমগ্ৰ অসমৰ ৰাইজে কৰা উচিত আৰু অসমৰ নতুন প্ৰজন্মই তাৰ পৰা শিক্ষা লোৱা উচিত। আচলতে আমাৰ মূল শত্ৰু কোনবোৰ চিনি পাব লাগিব। পৱন হাজৰিকা এজন সফল অসমীয়া উদ্যোগী আছিলে। সচৰাচৰ আমি অসমীয়া মানুহে যিবোৰ ব্যৱসায় অসমীয়া মানুহৰ দ্বাৰা নহ'ব বুলি এৰাই চলো, যিবোৰ ব্যৱসায়ৰ জৰিয়তে অসমৰ অভিভাৱক অভিভাৱিকাৰ কোটি কোটি টকা অসমৰ বাহিৰলৈ ওলাই গৈ আছে, সেই ব্যৱসায়ত খুপনি পুতি সেই ব্যৱসায়ত সফল হৈ এটা দৃষ্টান্ত দেখুওৱা। কিন্তু তেনে এগৰাকী ব্যক্তি তিনিজন অসমীয়া বিদ্বেষী ব্যক্তিৰ কবলত পৰি অহৰহ মানসিক অত্যাচাৰৰ বলি হ'ল, তেওঁক মানসিক নিৰ্যাতন চলোৱা হ'ল আৰু শেষত এটা ছুইচাইড নোট লিখি তেওঁ এই ইহ সংসাৰ এৰি যাবলগীয়া হ'ল। এই ঘটনাটোক ব্যৱসায়িক হতাশাগ্ৰস্ততাৰ কাৰণে কৰা আত্মহত্যা বুলি আমি সহজভাৱে ল'ব পৰা নাই। কাৰণ তেওঁৰ ছুইচাইড নোটটোৰ প্ৰতিটো বাক্যত লিখা আছে কি ধৰণেৰে এজন অসমীয়া মানুহ এটা ব্যৱসায়ত সফল হোৱাৰ কাৰণে কিছুমানৰ চকু পুৰিছিলে, অনা অসমীয়া ব্যৱসায়ীয়ে চলাব নোৱাৰি পলাই পত্ৰং দিয়া এটা উদ্যোগক তেওঁ সফলভাৱে গঢ়ি তুলিছিলে, এটা প্ৰশিক্ষণ প্ৰতিষ্ঠানক তেওঁ জীয়াই তুলিছিলে আৰু তাৰ পিছত কি ধৰণেৰে সেইটো তেওঁৰ পৰা কাঢ়ি নিবৰ কাৰণে ষড়যন্ত্ৰ কৰা হ'ল আৰু সেই ষড়যন্ত্ৰৰ বলি হৈ তেওঁ আত্মহত্যা কৰিব লগা হ'ল। এই ঘটনাসমূহে অসমৰ নতুন প্ৰজন্মৰ মন মগজু জোকাৰি গৈছে আৰু আমি আটাইতকৈ আচৰিত হৈছোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই বিষয়টোত নিৰ্বিকাৰ ভূমিকা দেখি। কাৰণ পুনৰ কৈছোঁ, এই ঘটনাটো সহজভাৱে আমি এইকাৰণেই ল'ব পৰা নাই, এই ঘটনাটোৰ লগত নতুন অসমীয়া যুৱ প্ৰজন্মৰ নতুন